আজি দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিত আমাৰ 5খন গণসমাৱেশ আছে। আমি দলগাঁও বিধানসভা সমষ্টিত 2টাকৈ জিলা পৰিষদত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু সেই প্ৰতিদ্বন্দ্বিতাত আমি 2টা জিলা পৰিষদতে জয়ী হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ। ইয়াত এটাত আমাৰ ডাইৰেক্টলি AIDFৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে, কিন্তু ইতিমধ্যে ৰাইজে সকলোৱে ঘোষণা কৰি দিছে যে আমাৰ জিলা পৰিষদৰ সদস্য থকা যি আমাৰ ময়ূৰী খাতুনক ইতিমধ্যে ৰাইজে চবেই ঘোষণা কৰি দিছে যে AIDFক তেওঁলোকে ভোট নিদিয়ে, কংগ্ৰেছৰ কেণ্ডিডেটৰ চিট কেঞ্চেল হৈ গৈছে, গতিকে ইয়াতে ময়ূৰী খাতুনক আমাৰ জয়ী কৰাবৰ কাৰণে ৰাইজে সিদ্ধান্ত দিছে। আনহাতে আনটো যিটো জিলা পৰিষদ বিহুদিয়া যিটো জিলা পৰিষদ, তাতো ৰাইজে আমাক যথেষ্ট সমৰ্থন দিছে। তাত ইতিমধ্যে মই এখন সভা কৰিছোঁ আৰু 2খন সভা কৰিবলৈ বাকী আছে। সেই সভাকেইখনতো উপস্থিত থাকিম আৰু ৰাইজৰ পৰা আমি সংকল্প লৈছোঁ, ৰাইজে শপত খাইছে, ৰাইজে কচম খাইছে, ৰাইজে কৈছে যে কোনো পধ্যে এইবাৰ সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF, হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFক ভোট নিদিয়ে। আৰু কংগ্ৰেছটো মোটামুটি এতিয়া আমি দেখিছোঁ যে সংখ্যালঘু এলেকাত এটা ডাঙৰ পৰিৱৰ্তন দেখা গৈছে যে মানুহে কংগ্ৰেছতকৈ ৰাইজৰ দলক বেছিকৈ সমৰ্থন কৰিবলৈ লৈছে। যি কাৰণত আপোনালোকে দেখিছে যে কংগ্ৰেছ দলৰ নেতাসকলে আমাক গালি পাৰিবলৈ, অখিল গগৈক গালি পাৰিবলৈ লৈছে। আগত কংগ্ৰেছ দলৰ মানুহে অখিল গগৈক গালি নাপাৰে। কেলৈ গালি পাৰিবলৈ লৈছে? কাৰণ সংখ্যালঘু এলেকাত মানুহে মানে বিজেপিকো এৰিলে, AIDFকো এৰিলে। বিজেপিক AIDFক এৰাৰ পাছত তেওঁলোকে আমি ভাবিছিলোঁ যে কংগ্ৰেছৰ লগত যাব, কিন্তু ৰাইজে কংগ্ৰেছৰ লগত নগৈ নতুন দল ৰাইজৰ দলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে। আৰু আমি যলৈকে গৈছোঁ হাজাৰ হাজাৰ মানুহ উপস্থিত হৈ আমাক শুভেচ্ছা দিছে, আমাক কৈছে যে 2026ত আমি আপোনালোকৰ পৰা বহুত আশা কৰোঁ আৰু 2026 পৰ্যন্ত আমাৰ লগত থাকিম বুলি কথা দিছে। সেইকাৰণে কংগ্ৰেছ দলে আমাক গালি পাৰি আছে। বিজেপিক আমি 2026 চনত ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ আৰু মুছলমান সাম্প্ৰদায়িক দল AIDFকো ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব খোজোঁ। আৰু অসমত আমি হিন্দু মুছলমানৰ চৰকাৰ নহয়, অসমত আমি মানুহৰ চৰকাৰ গঠন কৰিব খোজোঁ, তাৰ কাৰণে আমি কাম কৰি আছোঁ। মুজিবুৰ ৰহমান কি শক্তিশালী মই নাজানো। মই মুজিবুৰ ৰহমানক এইটোহে দেখোঁ যে তেওঁ সদায় অসমৰ মুখ্যমন্ত্ৰীৰ পক্ষত অৰ্থাৎ বিজেপিৰ পক্ষত কথা কয়। বিধানসভাত যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰোঁ তেতিয়া তেওঁ মোৰ বিৰুদ্ধে থাকে আৰু সদায় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থাকে। সেইকাৰণে তেওঁ নিজৰ দলৰ বিধায়কবিলাকৰ পৰাই তেওঁ বহুত গালি খায়। কাৰণ মুজিবুৰ ৰহমানে সদায় চৰকাৰৰ বিৰুদ্ধে এটাও শব্দ নকয়, এটাও কথা নকয়, কিন্তু চৰকাৰৰ লগত সদায় বিধানসভাত মিলি থাকে। আৰু মুজিবুৰ ৰহমানৰ বিৰুদ্ধে একদম ব্যাপক মানুহৰ মাজত প্ৰচাৰ আছে, আমাৰ বিধায়কবিলাকৰ মাজত প্ৰচাৰ আছে যে মুজিবুৰ ৰহমানে বিজেপিক ৰাজ্যসভাতো ভোট দিছে আৰু বিজেপিক ৰাষ্ট্ৰপতি নিৰ্বাচনতো ভোট দিছে। AIDFৰ পৰা অহা মুছলিম এটা দলৰ পৰা অহা এজন বিধায়কে হিন্দু সাম্প্ৰদায়িক দল এটাক যদি ভোট দিয়ে, তাৰপাছত আৰু তেওঁ কি ফালৰ পৰা শক্তিশালী বুলি ক'ব? সেইকাৰণে মুজিবুৰ ৰহমানক কোনো ধৰণৰ শক্তি আছে বুলি আমি নাভাবোঁ। মুজিবুৰ ৰহমানৰ ভৰিৰ তলৰ মাটি এতিয়া নাই, মুজিবুৰ ৰহমান এতিয়া দুৰ্বল। মুজিবুৰ ৰহমানে 2026 চনত খালী এই সমষ্টিৰ পৰা বিদায় ল'বৰ কাৰণে, আসন্ন বিদায়ৰ কাৰণে ৰৈ আছে, তাৰ বাহিৰে একো নাই। মানে অকল সুবিধাবাদী নহয়, তেওঁ বিশ্বাসঘাতক। যি তেওঁ মানে হেৰিয়াৰ পৰা সমৰ্থন লৈছিলে, যি কমিউনিটিৰ পৰা, যি মুছলমান কমিউনিটিৰ পৰা সমৰ্থন লৈছিলে, সেই মুছলমান কমিউনিটিৰ পক্ষতে থাকি তেওঁ বিজেপিৰ পক্ষত, হিন্দু সাম্প্ৰদায়িকতাবাদীৰ পক্ষত থাকে। গতিকে তেওঁ নিশ্চিতভাৱে বিশ্বাসঘাতক। মানে কংগ্ৰেছৰ অবিহনে নহয়, ইয়াততো শ্যামতিলা যিটো আমাৰ সমষ্টি, আমাৰ জিলা পৰিষদ, এই জিলা পৰিষদটোত কংগ্ৰেছে আমাৰ ৰাইজৰ দলক সমৰ্থনে দিছে। আৰু ৰাইজৰ দলেও আমাৰ য'ত আমাৰ আঞ্চলিক সদস্য নাই তাত আমি কংগ্ৰেছক সমৰ্থন দিছোঁ। গতিকে ইয়াত কংগ্ৰেছৰ লগত আমাৰ দলগাঁও সমষ্টিটোত আমাৰ কাজিয়া হোৱা নাই। দলগাঁও সমষ্টিটোত বিশেষকৈ শ্যামতিলা আমাৰ জিলা পৰিষদত আমাৰ খাতুন বাইদেউক মানে তেওঁলোকে সমৰ্থন কৰিছে আৰু সেইকাৰণে খাতুন বাইদেউ, ময়ূৰী খাতুন বাইদেউ এইবাৰ বিপুল ভোটত এইবাৰ শ্যামতিলা জিলা পৰিষদৰ পৰা জয়ী হ'ব। মই এটা কথা আপোনালোকক খাটাংকৈ কৈ থাকোঁ
কংগ্ৰেছে যিয়ে নাটক নকৰক লাগিলে কিয় 2026 চনত ৰাইজৰ দলৰ লগত একলগ হ'বই লাগিব কাৰণ 2026 চনত ৰাইজৰ দলৰ লগত যদি একলগ নহয় তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছে এখনো আসন নাপায় উজনি অসমততো কংগ্ৰেছক কোনো বিশ্বাস নকৰে আঞ্চলিক দল জাতীয়তাবাদী দল ৰাইজৰ দলক বিশ্বাস কৰে দ্বিতীয়তে নামনি অসমত মই ভাবি আছিলোঁ যে নামনি অসমৰ মুছলমান ভোটবিলাক পাব কিন্তু এতিয়াতো মোৰ ভুল ভাগি গ'ল পঞ্চায়ত নিৰ্বাচনত ঘূৰি মই দেখিছোঁ যে ৰাইজৰ দলক মুছলমান মানুহে এতিয়া কংগ্ৰেছতকৈ বেছি ভাল পায় গতিকে উজনিতো ভোট নাই নামনিতো কংগ্ৰেছৰ ভোট নাই গতিকে কংগ্ৰেছে বাধ্য হৈ ৰাইজৰ দলৰ লগত মিত্ৰতা 2026 চনত কৰিবই লাগিব নহ'লে অসমত কংগ্ৰেছৰ MLA ছিংগুল ডিজিটত থাকিব ভূপেন বৰাক ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ বিজেপি দলত যোগদান কৰক ৰাইজকে পাব সুবিধা পাব কেতিয়া কৈছে আজি কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাক মাতিছে নেকি মই শুনি থাকোঁ কেতিয়াবা ভূপেন বৰা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক মানে কংগ্ৰেছলৈ মাতে কয় যে কংগ্ৰেছত কেতিয়া জইন কৰিব সেইটোলৈহে ৰৈ আছোঁ আৰু কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক বিজেপিলৈ মাতে আমি আকৌ কেতিয়াও হিমন্ত বিশ্ব শৰ্মা আহিলে আমাৰ ৰাইজৰ দলত নলওঁ কাৰণ আদৰ্শগত তেওঁ ভ্ৰষ্ট আদৰ্শৰ মানুহ তেওঁ সাম্প্ৰদায়িক মানুহ এজনক আমি ৰাইজৰ দলত নলওঁ কেনেকৈ আপোনাৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেনেকৈনো মানে হিমন্ত বিশ্ব শৰ্মাক ল'ম বুলি কয় আকৌ হিমন্ত বিশ্ব শৰ্মাই সদায় কংগ্ৰেছক কৈ থাকে যে এইটোৰ সমান 2 নম্বৰী পাৰ্টি নাই সেই 2 নম্বৰী পাৰ্টিটোৰ দুৰ্নীতিগ্ৰস্ত পাৰ্টিটোৰ লিডাৰজনকতো কেনেকৈ আকৌ বিজেপি চাফা পাৰ্টিটো চাফা পাৰ্টিটো কেনেকৈ ল'ব সেইটো আকৌ মই নাজানো গতিকে এই যে এওঁলোক হিমন্ত বিশ্ব শৰ্মাও যে সুবিধাবাদী আৰু কি কয় আপোনাৰ ভূপেন বৰাও যে সুবিধাবাদী দুইজনৰ যে আদৰ্শ নাই ভ্ৰষ্টাচাৰী দুইজনে যে ভ্ৰষ্টাচাৰী মানে হিমন্ত বিশ্ব শৰ্মাও ভ্ৰষ্টাচাৰী আৰু আপোনাৰ ভূপেন বৰাও ভ্ৰষ্টাচাৰী তেওঁলোকৰ যে আদৰ্শ নাই এই ইটোৱে সিটো মানুহক নিজৰ দললৈ মাতি থকাটোৱে সেইটোৱে প্ৰমাণ কৰে মানে মই আপোনাক এটা কথা কওঁ ভূপেন বৰাৰ যিটো সমষ্টিত উঠিব ৰঙানদীত সেই সমষ্টিটোত তাৰমানে ভূপেন বৰাই এজনো মানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তক জিকাব নোৱাৰে চবতে আমাৰ ৰাইজৰ দল জিকিব সেইকাৰণে ভূপেন বৰাৰ মাথাটো গৰম হৈ আছে মোক অলপ গালি পাৰিবই আপোনালোকে গালি পাৰিবলৈ দিয়ক যিমান মোক গালি পাৰে চববিলাক ধুনীয়াকৈ উলিয়াই দিব মই তেখেতৰ ডাইলগকেইটা শুনি হাঁহি থাকিম আৰু ৰাতি তেওঁ মোলৈ ফোন